নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো লগতে স্বাগতম জনাইছো আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ সদকললৈ ষ্টুডিঅত মই জিতেন আৰু দিনৰ 2 বাজিছে সকলোৰে জ্ঞাত যেহেতু বুধবাৰ আৰু শুকুৰবাৰে আমি আপোনালোকৰ বাবে দিনৰ 2 বজাৰ লগে লগে লৈ আহো এগৰাকী বিশেষজ্ঞ চিকিৎসক আমি স্বাস্থ্যজনিত সমস্যাৰ পৰামৰ্শ ল'বৰ বাবে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবৰ বাবে আজিও আমাৰ হৈতে এগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে মোৰ হৈতে উপস্থিত আছে শল্য কৰ্কট ৰোগ বিশেষজ্ঞ চিকিৎসক ডক্টৰ মৃণাল দাস স্যাৰ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো ধন্যবাদ হয় আৰু সকলোৰে যেহেতু ইতিমধ্যে গমেই পাইছে যে আজি আমি কৰ্কট ৰোগৰ ওপৰত কিছু কথা পাতিম গতিকে পলম নকৰিব আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে তেনেহলে আমালৈ ফোন কৰক আমাৰ ফোন নম্বৰটো এবাৰ কৈ দিছো 0361246670 এই নম্বৰত আমালৈ ফোন কৰি আপোনালোকে ছাৰক প্ৰশ্ন সুধিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব গতিকে পলম নকৰিব আমালৈ কল কৰক পুনৰবাৰ কৈ দিছো নম্বৰটো 0361246670 এই নম্বৰত আৰু দৰ্শকসকলক এটা কথা জনাই ৰাখো এইখিনিতে যে যেতিয়া আমালৈ আপোনালোকে ফোন কৰিব তেতিয়া টেলিভিছনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আমালৈ ফোন কৰিব তেতিয়া আপোনালোকৰ হৈতে কথা পাতিবলৈ আমাৰ সুবিধা হ'ব আৰু আমি উত্তৰ দিয়া কথাখিনিও আপোনালোকৰ শুনিবলৈ সুবিধা হ'ব গতিকে পলম নকৰো আমি অনুষ্ঠানৰ মাজলৈ আহিছো স্যাৰ পুনৰবাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আৰু যেহেতু ইতিমধ্যে কৈছে সকলে গমেই পাইছে যে আমি কৰ্কট ৰোগৰ কিছু বিষয়ৰ ওপৰত কথা পাতিম গতিকে মই প্ৰথমতে জানি ল'ব বিচাৰিছো আসলতে কৰ্কট ৰোগনো প্ৰকৃততে কি স্যাৰ কৰ্কট ৰোগ বুলি ক'লে প্ৰকৃততে আসলতে ধৰি লওক আপুনি আমাৰ যিকোনো বস্তুটো যে বা ডেমেজ হৈ যায় এই বস্তুটো আসলতে গ্ৰ' কৰিবলৈ চেল ডিভিজন হ'ব লাগে নাইবা আমি যেতিয়া আমি সৰুৰ পৰা ডাঙৰ হওঁ তেতিয়াও কি হয় আসলতে কি এটা মানে কি হয় এইটো মানে কি হয় ডিভিজন চেল ডিভিজন হ'ব লাগে কিন্তু আসলতে কি চেলবোৰ যেতিয়া ডিভিজন হয় না এটা নৰ্মেলত হয় মানে ইয়াৰ পিছত ধৰি লওক 10টা চেল ডিভিজন হ'ব লাগে তাতে ৰৈ যায় কিন্তু কৰ্কট ৰোগৰ কি হয় সেই মানে লিমিটটো নাথাকে কৰ্কট ৰোগৰ এনেকুৱা সেই সিগনেলটো নাথাকে কি তাতে 10টাতে ই মানে কি ৰৈ যাব ই মানে কি আনলিমিট সেই লিমিট কৰি মানে বাঢ়ি গৈ থাকে সেইকাৰণে কি হয় বস্তু মানে ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে মানে এটা মিন্স ইট ইজ আনকন্ট্ৰলড way of division matlab there is no any way to stop it unless until you take any measures মানে আমাৰ শৰীৰত যি ধৰণৰ এটা প্ৰক্ৰিয়া থাকে আমাৰ শৰীৰৰ যিবোৰ কোষ বৃদ্ধি হ'ব লাগে যিমান পৰ্যায়ত বৃদ্ধি হ'ব লাগে তাতকৈ অত্যাধিক বেছি বৃদ্ধি হৈ গলে আমি হেতু কৰ্কট ৰোগৰ লক্ষণ বুলি বা কৰ্কট ৰোগ বুলি ধৰি ল'ব পাৰো নহয় জানো হয় নৰমালি কি হয় আকৌ এটা কি হয় যেতিয়া আমাৰ মানে কি শৰীৰৰ এটা সেল এটা লাইফ স্পেন থাকে সেই লাইফ স্পেন হোৱাৰ পিছত নিজে কি হয় বস্তুটো ধ্বংস হৈ যায় সেই প্ৰক্ৰিয়াটো কয় এপপ্ট'ছিছ ফিজিঅলজিকেল প্ৰচেছ যাতে পুৰণি চেলবোৰ মানে কি হয় মৰি গৈ থাকে নতুন চেলবোৰ কিন্তু কি হয় এইটো কৰ্কট ৰোগৰ যেতিয়া কেঞ্চাৰ হয় এই কেঞ্চাৰৰ কি হয় চেলবোৰ সেই এপপ্ট'ছিছ হৈ নাযায় মানে গতিকে বাঢ়ি গৈ থাকে কেতিয়াও নমৰে মানে মিন্স ইট ইজ ইমৰ্টেল হয় আমি এটা কথা গম পালো যে আসলতে কেঞ্চাৰ ৰোগনো কি সকলোৱে ভাবে যে কেঞ্চাৰ ৰোগ বা কৰ্কট ৰোগৰ সমস্যাটো আৰু বৰ্তমান সময়তো উত্তৰ পূবত ইমানেই অত্যাধিক বৃদ্ধি পাইছে কৰ্কট ৰোগৰ সংখ্যা কিয়নো বৃদ্ধি পাইছে আমি সেই সমূহৰ ওপৰতো কথা পাতিম কিন্তু পুনৰবাৰ মই দৰ্শকসকলক জনাই দিওঁ যে আপোনালোকৰ যদি কৰ্কট ৰোগ সম্পৰ্কত কিবা জানিবলগীয়া আছে তেনেহ'লে পলম নকৰিব আমালৈ ফোন কৰক আমাৰ ফোন নম্বৰটো দি থোৱা আছে 0361246670 এই নম্বৰত ফোন কৰি আমাৰ হৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব ছাৰ এতিয়া মই এটা প্ৰশ্ন হলো যে ইয়াৰ যি কৰ্কট ৰোগৰ কথা ক'লে আমি কেনেকৈ গম পাম যে এখেতৰ কিবা কৰ্কট ৰোগ বা তেনে ধৰণৰ সমস্যাৰ হৈছে বুলি সেই কথাটো আমি লক্ষণসমূহ কেনে ধৰণে চিনাক্তকৰণ কৰিম বেলেগ নৰ্মেল বেমাৰতকৈ কৰ্কট ৰোগৰ যিটো মেইন যিটো মানে কেৰেক্টাৰিষ্টিক হয় এইটোৱে হয় এই বস্তুটো মানে কি যদিহে ছাৰফেচত নাথাকে ছাৰফেচ কেঞ্চাৰ নহয় মিন্স ধৰি লওক থাইৰইড কেঞ্চাৰ যিটো আপুনি দেখা পায় ধৰি লওক মানে কি হয় ক'ৰবাত যদি চাৰ্কমা হয় মানে দেখা পায় আনকি মানে ইয়াতো ভিজুৱেল আলচাৰ হয় আসলে এইকাৰণে মানে কি বাকী ঠাইবোৰ থাকিলে এই বস্তু একো চিমটম নেদেখুৱায় আৰ্লি ষ্টেজত ধৰি লওক আপোনাৰ মানে কি পেটৰ ভিতৰত মানে কি হয় মানে কি এটা কেঞ্চাৰ হৈ আছে কিন্তু আনলি ছেকেণ্ড মানে ফাৰ্ষ্ট ছেকেণ্ড ষ্টেজত যিটো প্ৰিভেণ্টেবল হয় কিউৰেবল হয় তেতিয়া আমি একো মানে চিমটম নেদেখুৱায় ইনফেক্ট বহুত ক্ষেত্ৰত ছাৰ্ফেচ যিটো মেলিগনেঞ্চি হয় যেতিয়া কোনো বহুত কম কেঞ্চাৰে আহে যিটো মানে কি সৰু হৈ আহে তেতিয়া আমাৰ ওচৰত ডাঙৰ হৈয়ে আহে মানে ধৰি লওক 10 চেণ্টিমিটাৰ 12 চেণ্টিমিটাৰ কিয় আসলে বস্তুটো পেইন নাথাকে আচ্ছা চিমটম নাথাকে সেইকাৰণে মানুহবিলাকে ইগন'ৰ কৰি থাকে আৰু যেতিয়া মানে কি চিমটম হয় পেইন হয় মানে ধৰি লওক ইট ইজ মানে গৈ টু নেক্সট ছেকেণ্ড ষ্টেজ নেক্সট ষ্টেজ মানে কি হয়
এই বস্তুটো মানে কি নিজকে লুকাই ৰাখে আচলতে ওকে আচলতে আজিকালি মানুহ কি আচলতে আগতকৈনো কেনেকৈ আচলতে বৃদ্ধি পোৱা বুলি আপোনালোকে কৈছে যেনেকৈ কৈছে বৃদ্ধি পাইছে বৃদ্ধি পোৱাতকৈতো মইতো কওঁ আচলতে হয়তো কৰ্কট ৰোগটো আগতেও আছিলে ইমানেই আছিলে আচলতে ডায়েগনচিছটো নাইবা ডিটেকশ্যনটো বেছি হৈছে কাৰণ আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মানে গুৱাহাটী মেডিকেল কলেজত 2টা নাইবা 3টা আল্ট্ৰাছাউণ্ড মেচিন আছিলে এটা চিটি স্কেন আছিলে আৰু গোটেই গুৱাহাটীখনত আপুনি মানে কি হয় ধৰি লওক এইটো জেএনআৰচি নাইবা যদি টাউন বাদ দিয়ে এটা নাইবা 2টা ডায়েগনচিছ চেণ্টাৰ আছিলে আজি আপুনি চাওক গুৱাহাটীৰ কথা নহওক আপুনি টায়াৰ 2 या টায়াৰ 3 চিটিটো চাওক আপুনি চবতে চিটি স্কেন আছে মানে কি এমআৰআইটো নাই বাৰু আল্ট্ৰাছাউণ্ড আছে এভেইলেবল হয় গতিকে মানুহে আজিকালি কি হয় সৰু সৰু মানে কি বেমাৰ হ'লেই মানে বেলেগ কামত হ'লেও সাপোজ পেটৰ বিষ হ'ল আল্ট্ৰাছাউণ্ড কৰিলে তাতেই ধৰাত পৰিলে মানে সেইটো এটা কথা 2 নম্বৰ কথা হয় লাইফষ্টাইলৰ কথাও আছে আগৰ মানুহবোৰ আচলতে কি হয় মানে বেলেগ মানে কাৰণৰ লগত এটা ফিজিকেল ইনএক্টিভিটিৰ কথা এটাও আছে আগত মানুহবিলাকে কি কৰিছিলে মানে ফিজিকেল এক্টিভিটিটো কিবা না কিবা হৈছিলে কৰি আছিল হয়তো আগৰ ইমান কমিউনিকেশ্যন খেলা-ধূলা আছিল খেতি-বাতি কৰিছিল হয় হয় বিকজ মানে এই ফিজিকেল ইনএক্টিভিটিটো মানুহে যদি এতিয়া আমি যেনে কয় ডক্টৰে কয় আপুনি মানে মিনিমাম 30 মিনিটছ ৱাক কৰক মানে কি হয় পাৰ ডে কিন্তু আগতে হয়তো সেইটো মানে কি এনেই হৈছিলে মানে কি আপুনি ইপিনৰ পৰা সিপিনে যাবলৈ মানে হৈ চাইকেল আছিলে হয় হয় that is also a physical activity মানে কি এনে মানে খেলিছিলে আজিকালি কি হ'ল মানে কি হয় ফিজিক্যাল এক্টিভিটি নোহোৱা কমি গৈছে বহি মানুহবিলাকে কাম কৰা ষ্টাৰ্ট হৈছে এলেহুৱা হৈছে and that leads to obesity হয় 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 and obesity is one of the major cause of cancer like আমি কথাখিনি পাতিম স্যাৰ কিন্তু এটা ফোন আহিছে আমি ফোনটো ধৰি লৈছো হেল্ল' কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মোৰ মানে কি লিম্ফোমা হৈছিলে হা হেল্ল' হয় শুনি আছো ডাঙৰীয়া জনাব মোৰ লিম্ফোমা হৈছিলে এবছৰ হ'ল মই তাৰপিছত ট্ৰিটমেণ্টটো কৰিছিলোঁ মোক 6টামান কেমো দিলে হা হেল্ল' হয় শুনি আছো ডাঙৰীয়া আপুনি কৈ থাককচোন আপোনাৰ কথাখিনি শুনি আছো মোক 6টা কেমো দিলে তাৰপিছত আৰু এতিয়া মই ফ'ল' আপ কৰি আছো কিন্তু মই এতিয়া কি ভাল হৈছে নাই কেনেকৈ জানিম হয় হয় আপুনি ক'ৰ পৰা কৈছিলে ডাঙৰীয়া মই বোকাখাট আপুনি কেতিয়া লৈছিলে কেমো কেতিয়া দিয়া হৈছিলে আপোনাক কেমোথেৰাপিটো এপ্ৰিলৰ পৰা 6টা ললোতো এপ্ৰিলৰ পৰা আগষ্ট ছেপ্টেম্বৰত আদায় হ'ল ছেপ্টেম্বৰত আদায় হৈছে নহয় জানো মানে 2023ৰ ছেপ্টেম্বৰত আপোনাৰ লাষ্ট কেমো দিয়া হৈছে লাষ্ট কেমো দিছিলে স্যাৰ তেখেতক কিবা সুধিব নেকি আপুনি আচলতে কি লিম্ফোমাৰ মানে আচলতে লিম্ফোমাৰ মেইন ট্ৰিটমেণ্টটো কেমোথেৰাপি হয় আৰু বহুত ক্ষেত্ৰত মানে কি হয় এইটো কেমোথেৰাপি ভাল ৰেছপন্স কৰে মানে কি হয় ধৰি লওক যেনেকৈ ব্লাড কেঞ্চাৰ হয় এইটো আচলতে হোৱাইট ব্লাড কেঞ্চাৰ বুলি কয় আচলতে মানে কমন পিপুলে এইটো আপুনি জানিবৰ কাৰণেতো আপুনি নতুনকৈ আপুনি এখানে পেট চিটি স্কেন কৰি ল'ব লাগিব আপোনাৰ মষ্ট লাগিলে আপোনাক ফ'ল' আপত মাতিছিলে ডক্টৰজনে যোনে আপোনাক কেমোথেৰাপি দিছিলে হয় 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 ডাঙৰীয়া আপোনাক যোনে লাষ্ট কেমোথেৰাপি দিছিলে আপুনি য'ত লৈছিলে নিশ্চিতভাৱে আপোনাক ফ'ল' আপ কৰিবৰ কাৰণে বা কিমানখিনি ইম্প্ৰুভ হৈছে সেইখিনি জানিবৰ কাৰণে নিশ্চিতভাৱে তেখেতে মাতিছিলে চিকিৎসকে নাই মই এনে গৈয়ে থাকোঁ কিন্তু মই লাষ্টত ফেব্ৰুৱাৰীত মই এটা পেট স্কেনো কৰিছিলোঁ ফেব্ৰুৱাৰী পেট স্কেনত আপুনি একো ওলোৱা নাই তেতিয়াহ'লে হয়তো এইটো ৰেছপন্স কৰিছে আপোনাৰ পিৰিয়ডিক তেওঁলোকে 3 মান্থ 6 মান্থলৈ মাতি থাকিব সেইটো আপুনি চেক কৰি থাকিব লাগিব বেলেগটো উপায় নাই আপুনি এইটো এছেছ কৰি থাকিব লাগিব হয় 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 মানে 6 মাহ মানৰ ভিতৰলৈকে আপুনিটো নিৰীক্ষণ কৰিয়ে থাকিব লাগিব চাবই লাগিব প্ৰত্যেক কেঞ্চাৰৰ যিটো ফ'ল' আপ হয় বেলেগ হয় মানে প্ৰথম যিটো 2 বছৰত হয় ন ফ'ল' আপটো অলপ সঘনাই হয় কাৰণ কেঞ্চাৰবোৰ যেতিয়া মানে ৰিকাৰেঞ্চ যিটো আমি হ'ব বুলি কওঁ যিমান মানে প্ৰথম 2 বছৰ বেছি চান্স থাকে 3 পৰা 5 বছৰ অলপ কম চান্স থাকে 5 বছৰ মানৰ পৰা যদি নহয় আমি ধৰি ল'ব পাৰি মানে অলমষ্ট কেঞ্চাৰটো কিয়ৰ হৈছে গতিকে আপোনাক ডক্টৰে আপোনাক যেনেকৈ কৈছে 3 মান্থলি 6 মান্থলি আপুনি সেইমতে তেওঁক ফ'ল' আপ কৰি থাকিব আপুনি তেওঁক পেট চিটি স্কেনটো যেনেকৈ কৰি থাকিব আপুনি আমি ভাবি আপোনাৰ এইটো ভাল হৈ যাব চাগে এইটো মানে ৰেছপন্সিভ হয় মানে হয় হয় নিশ্চয় চিকিৎসকে যিহেতু তেখেতক আৰু ট্ৰিটমেণ্টৰ কথা কোৱা নাই তেনেহ'লে নিশ্চিতভাৱে তেওঁৰ ভাল হৈছে
হয় ডাঙৰীয়া আপুনি ইতিমধ্যে শুনিলে চাৰিও কলে কথাখিনি যে 6 মাহ মানলৈকেতো আপুনি নিৰীক্ষণত থাকিবই লাগিব চিকিৎসকে আপোনাক মাতি থাকিব টেষ্টৰ কাৰণে বা কেনে ধৰণৰ ইমপ্ৰুভমেন্ট হৈছে কেমো দিয়াৰ পিছত কিমানখিনি ভাল হৈছে সেইখিনি আপোনাক চাই আছে আৰু যদিহে তেওঁলোকে একো কোৱা নাই যে পুনৰ কিবা কৰিব লাগিব কৰিব নালাগিব এই বিষয়ত তেনেহলে নিশ্চিতভাৱে আপোনাৰ কিউৰ হৈছে আপুনি সাৱধানে থাকিব চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি থাকিব নিশ্চিতভাৱে ভাল হ'ব হয় স্যাৰ মই এটা কথা সুধিব বিচাৰিছো এইখিনিতে মই আপোনাৰ প্ৰশ্নটো পুনৰ অৱতাৰণা কৰিম কিন্তু কেন্সাৰ যেতিয়া কোনটো ষ্টেজত আমি যদি ধৰা পৰে সম্পূৰ্ণৰূপে কিউৰ হ'ব পাৰে ষ্টেজ 1 and 2 it is almost curable ষ্টেজ 3 তো আপুনি মানে কি হয় protocol লাগে বহুত কেন্সাৰ আছে আমি কেন্সাৰ ট্ৰিটমেন্টটো মাল্টিমডেল ট্ৰিটমেন্ট বুলি কওঁ হয় হয় মাল্টিমডেল ট্ৰিটমেন্ট মিন্স more than one ট্ৰিটমেন্ট যেনেকৈ এইটো ট্ৰিটমেন্টটো আপুনি কেমোথেৰাপি হ'ব পাৰে এইটো আপোনাৰ অপাৰেশ্যন হ'ব পাৰে নাইবা ৰেডিয়েশ্যন থেৰাপি হ'ব পাৰে মানে যেতিয়া আপুনি more than one ট্ৰিটমেন্ট হয়তো আপুনি কেমোথেৰাপিও ল'ব লগা হ'ল অপাৰেশ্যন কৰিব লাগে সেইটো মাল্টিমডেল বুলি কয় ষ্টেজ বেছিভাগ যিবোৰ মানে ষ্টেজ 1ত হয় সেইবোৰ মানে বেছিভাগে অনলি অপাৰেশ্যন কৰিলেই হয়তো ছাকচেছ হৈ যায় হয়তো মানে আমি প্ৰত্যেকটা কেন্সাৰৰ অপাৰেশ্যন কৰাৰ পিছত আমি বায়োপসি পঠাওঁ কথাখিনি জানিম আপোনাৰ পৰা সম্পূৰ্ণ কিন্তু এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব বাইহাটা চাৰিআলি নগৰৰ পৰা কৈছো আপোনাৰ মাজলৈ স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে জানিব বিচাৰিছো মানে এই স্ক্ৰীনত পোৱা নম্বৰটো মই কৰিলো আমি পোনপটীয়াকৈ পাই আছো আপোনাক আপোনাৰ কথাখিনি শুনি আছো আপুনি জনাওক আপুনি কি জানিব বিচাৰিছে কিবা সমস্যা হৈছে নেকি মই মানে কি মোৰ গলৰ মানে বহু দিনৰ পৰা আজি 2 বছৰ মান অলপ বিষ হৈ থাকে আপোনাৰ বিষ হৈ থাকে হয় কৈ আছো শুনি আছো আপুনি কাইণ্ডলি টেলিভিছনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি কথা পাতক বাইদেউ তেতিয়া আপোনাৰ কথাখিনি আমাৰ শুনিবলৈ সুবিধা হ'ব আৰু আমাৰ কথাখিনি আপুনি ফোন যোগে শুনিবলৈ পাৰিব অকনমান টেলিভিছনৰ পৰ্দাৰ পৰা আঁতৰি আহক বাইদেউ বিষাই থাকে কওক গলত আপুনি বিষ অনুভৱ কৰি আছে আৰু বৰ্তমান কি সমস্যা হৈছে বিষে হৈ আছে নে আৰু কিবা অন্য কিবা সমস্যাৰ আক্ৰান্ত ঠিক আছে ক্ষমা কৰিব আপোনাৰ ফোনটো আমি কাটি দিবলৈ বাধ্য হৈছো ডিসকানেক্ট কৰিবলৈ কিয়নো আপোনাৰ কথাখিনি আমি ভালকৈ শুনা নাই মই দৰ্শকসকলক পুনৰবাৰ এটা টানি অনুৰোধ জনাইছো যে আপোনালোকে যেতিয়া আমালৈ কথা পাতিব যেতিয়া আমালৈ ফোন কৰিব অন্তত টেলিভিছনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমাৰ সৈতে কথা পাতিব তেতিয়া আমাৰ কথাখিনিও আপোনালোকে শুনিবলৈ সুবিধা পাব ফোনৰ জৰিয়তে আৰু আপোনালোকৰ কথাখিনিও আমি সঠিককৈ শুনিব পাৰিম আৰু আপোনালোকৰ সমস্যাটো আমি যদি ভাল ধৰণে শুনাই নাপাওঁ তেনেহলে আমি পৰামৰ্শ দিবলৈ অসুবিধা হ'ব গতিকে অনুৰোধ যে আপোনালোকে টেলিভিছনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমাৰ সৈতে কথা পাতিব দুখিত যে বাইদেউগৰাকীৰ কথাখিনি আমি ভাল ধৰণে শুনিব নাপালো স্যাৰ নিশ্চিতভাৱে তেওঁ আশা কৰিছো তেওঁ দ্বিতীয়বাৰ পুনৰ কল কৰিব কিন্তু আপুনি আমি কথাখিনি পাতি আছিল যে কিউৰেবল হয় নে কমপ্লিটলি মই কৈছো যেতিয়া বেছিভাগ কেন্সাৰ যদি ষ্টেজ 1 নাইবা 2 থাকে দে আৰ কিউৰেবল হয় বাট যদি কিছুমান কেন্সাৰ ষ্টেজ 3 থাকিলে কিউৰেবল হয় মানে হয়তো পেশেন্টক হয়তো প্ৰথমতে আমি কেমোথেৰাপি দিব লগা হ'ব পাৰে কেতিয়াবা কেমোথেৰাপি ৰেডিয়েশ্যন থেৰাপি দুটা একেলগে দিব লগা হ'ব পাৰে তাৰ পিছত অপাৰেশ্যন কৰি আকৌ হয়তো বাকিখিনি দিব লাগে কিছুমান কেন্সাৰ ষ্টেজ 4 তো হয় ধৰি লওক যেটো ওৰেল কেভিটি কেন্সাৰ হয় ষ্টেজ 4A আৰু B আছে ষ্টেজ 4 মানে A লৈকে এটো কিউৰেবল হয় যেটো মুখগহ্বৰ ওৰেল কেভিটি কেন্সাৰ বুলি কয় যে ধৰি লওক মানে কি হয় মানে কি মানে হেড এণ্ড নেক কেন্সাৰ হয় না বাকি কেন্সাৰবোৰ কিন্তু ষ্টেজ 4 মানে ইট মিন্স মেটাষ্টেচিছ মানে তো মানে কি ইট ইজ বিয়ন্ড কিউৰেবল মেটাষ্টেচিছ মিন্স মানে কি য'ত কেন্সাৰটো হ'ল তাৰ পৰা বহুত দূৰলৈ বিয়পি গ'ল ওকে ঠিক আছে গতিকে তাত সেইবোৰ ক্ষেত্ৰত কিউৰেবল নহয় কিন্তু আদাৰৱাইজ মানে ষ্টেজ 1 টু কিউৰেবল 3 ইজ মানে কি উইথ মাল্টিপল থেৰাপি ইট ইজ কিউৰেবল আমি গম পালো স্যাৰ মুখগহ্বৰৰ যেটো কেন্সাৰ কৰ্কট ৰোগ হেতু বিষয়ে গম পালো যে ষ্টেজ 4 লৈকে অলমোস্ট কিউৰেবল বাকিখিনি কথাও আমি পাতিম কিন্তু এটা ফোন আছে আমি লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' ডাঙৰীয়া আমি শুনি আছো আপোনাক আপুনি ক'ৰ পৰা কৈছে জনাব আৰু কি জানিব বিচাৰিছে হেয়াও জনাব মই আসাম নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা কৈছো হয় ডাঙৰীয়া আপুনি জনাব আপুনি কি জানিব বিচাৰিছে মই ছাৰৰ মাননীয় ডক্টৰ ছাৰক মই এটা কথা সুধিব বিচাৰো
মোৰ তাৰমানে হেপাটাইটিছ বি পজিটিভ হ'লে মোৰ তাৰমানে কেইদিনমানৰ পৰা এনেকুৱা প্ৰব্লেম হৈছে মই খুব বমি বমি ভাব লাগি থাকে আৰু খোৱা লোৱা ঠাই পেটটো উঠাই থাকে আৰু খুব দুৰ্বল লাগে আৰু মাথাটো ঘূৰাই দিয়ে কি ক'লে আপুনি ধৰিব পাৰিছেনে হয় আচলতে হেপাটাইটিছ বি যিবোৰ পজিটিভ পেচেণ্ট হয় তেওঁলোকৰ আচলতে কি হয় চিৰ'চিছ হোৱাৰ বহুত চান্স থাকে আৰু যিবোৰ পেচেণ্টৰ চিৰ'চিছ হয় লং টাৰ্মত তেওঁলোকৰ লিভাৰৰ কেঞ্চাৰ হেপাটাইটিছ কেঞ্চাৰ হ'ব পাৰে তেওঁৰ কাৰণে কিন্তু কথাটো ই ডাজ নট মিন কি আপোনাৰ হেপাটাইটিছ বি পজিটিভ হ'লে আপোনাৰ চিৰ'চিছ হ'ব চিৰ'চিছ হ'লে আপোনাৰ কেঞ্চাৰ হ'ব মোৰ মতে তেওঁ যদি যিহেতু তেওঁ নিজে জানেই অৱগত হয় আই থিংক তেওঁ বেলেগ ফিজিচিয়ানৰ কথা পাতিও আছে চাগে ৰেগুলাৰলি তেওঁ মানে কি লিভাৰ ফাংচন টেষ্ট আৰু আল্ট্ৰাচাউণ্ড কৰি থাকিব লাগে কাৰণ মানে কি হয় ডাইৰেক্টটো নহয় বস্তুটো মানে কি ইট ইজ ইন এ নৰ্মছ এক্সেপশ্যনটো যিকোনো হ'ব পাৰে তেওঁ মইতো বিচাৰোঁ আপুনি যোনজন ফিজিচিয়ানৰ লগত আপুনি কথা পাতি আছে তেওঁকে দেখুৱাওক ৰেগুলাৰলি আপুনি আল্ট্ৰাচাউণ্ড কৰক লিভাৰ ফাংচন টেষ্ট কৰক তেতিয়া আপুনি কি হ'লে আপুনি আৰ্লি ষ্টেজত ধৰাত পৰিব হয় ডাঙৰীয়া আপুনি নিশ্চয় শুনিলে ছাৰৰ কথাখিনি আৰু মই এটা কথা এই মুহূৰ্ততে দৰ্শকসকলক জনাই থওঁ যে আমাৰ যিটো অনুষ্ঠান আপোনালোকে চাই আছে ডক্টৰছ অন কল এই অনুষ্ঠানটো পুনৰ সম্প্ৰচাৰ নহয় গতিকে আপোনালোকৰ কথাখিনি যদি পুনৰ শুনিব বিচাৰে ছাৰৰ পৰামৰ্শখিনি যদি পুনৰ আপোনালোকে শুনিব বিচাৰে তেনেহ'লে আমাৰ অনুষ্ঠানটো শেষ হোৱাৰ পিছতে প্ৰথম খবৰৰ যি ইউটিউব চেনেল আছে ইউটিউব চেনেলত উপলব্ধ হ'ব ইউটিউব চেনেলত গৈ আপোনালোকে চাব পাৰিব ছাৰৰ কথাখিনি শুনিব পাৰিব পুনৰ সম্প্ৰচাৰ নহয় এইটো কাৰণে যে আমি পোনপটীয়া সম্প্ৰচাৰত থাকোঁ আপোনালোকৰ ফোন কলছ আমি গ্ৰহণ কৰোঁ গতিকে আপোনালোকৰ ফোন কলছসমূহ আহি থাকিব আমাৰ কিছু কাৰিকৰী অসুবিধা হ'ব গতিকে তাৰ কাৰণে আমাৰ পুনৰ সম্প্ৰচাৰ নহয় কিন্তু ইউটিউব চেনেলত উপলব্ধ হ'ব কথাখিনি ছাৰৰ পুনৰ শুনিবলৈ হ'লে আপোনালোকে ইউটিউব চেনেলত গৈ আপোনালোকে এই অনুষ্ঠানটো পুনৰ চাব পাৰিব যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে ফোন কৰি থকাৰ বাবে ছাৰ আপুনি কৈ আছিলে মুখগহ্বৰ কেঞ্চাৰৰ কথা কৈ আছিলে আমি সেইখিনি কথা জানিলোঁ আৰু কিছুমান আছে ধৰক হাওঁফাওঁ বা স্নায়ুৰ বা ষ্ট'ন কেঞ্চাৰ জৰায়ু কেঞ্চাৰ এনেকুৱা ধৰণৰ যিবোৰ সমস্যা এই সমস্যাবোৰ হ'লে কিমান ষ্টেজত ধৰা পৰিলে কিয়ৰ হ'ব সম্পূৰ্ণৰূপে লাং কেঞ্চাৰ নাইবা জৰায়ু কেঞ্চাৰ এইবোৰ চবতে ষ্টেজ 2 লৈকে কিয়ৰ কৰিলে হয় ঠিক আছে ষ্টেজ 3 আপুনি মই যেনেকৈ কৈছোঁ হয়তো তেওঁলোকক প্ৰথমতে আপুনি ৰেডিয়েশ্যন দি লগা হ'ব পাৰে নেক্সট হয়তো কেম'থেৰাপি দিব লগা হ'ব পাৰে তাৰপিছত আচলতে ৰিএছেছ কৰা হয় আপুনি যিহেতু ষ্টেজ 3টো ইট ইজ বৰ্ডাৰ লাইন এই কিউৰেবল হ'বও পাৰে এই নহ'বও পাৰে আচলতে কি হয় কিউৰেবল হোৱাৰ কাৰণে এইটো উই কল ইট ইন মেডিকেল লেংগুৱেজ ডাউন ষ্টেজিং আমি কি কৰোঁ বস্তুটোক মানে কেম'থেৰাপি যিটো বস্তু প্ৰথমতে অপাৰেশ্যন আগতে দিয়ে তাক নিঅ' এডজুভেণ্ট বুলি কয় পিছত দিয়াটো এডজুভেণ্ট বুলি কয় জাষ্ট টাৰ্মছ মানে কি হয় যেতিয়া দেখো টি মানে বৰ্ডাৰ লাইন এইটো মানে কি ইউ কেন ৰিচেক্ট ইট ইউ কেন নট ৰিচেক্ট ইট তেতিয়া কি কৰা হয় যাতে আমাৰ এইমটো হ'ল কি হয় যাতে টিউমাৰটো শ্ৰিংকেজ হৈ যায় কিন্তু কথাটো হ'ল এই কেম'থেৰাপি দিয়াৰ পিছত নিঅ' এডজুভেণ্ট কেম'থেৰাপি নাইবা ৰেডিয়েশ্যন থেৰাপি দিয়াৰ পিছত এই ডাজ নট মিনছ কি ই মানে ৰেছপন্স কৰিব সৰু হৈ যাব বহুত মানুহৰ এনেকুৱা কনচেপশ্যন থাকে আমিতো কেম'থেৰাপি দিলোঁ ইনফেক্ট মোক পেচেণ্ট এজনে মোৰ আৰ্গুৱে কৰি আছে ষ্টমাক কেঞ্চাৰ হৈছে মইতো মানে কি হয় আমি কেম'থেৰাপি দিছোঁ কিয় কম হোৱা জানাই এই ডাজ নট মিন আমি নাজানো কোনটো ৰেছপন্স কৰিব কোনটো নকৰে ডেটছ ৱাই আমি কি কৰোঁ যেতিয়া মানে কি হয় 3টা নাইবা 4টা কেম'থেৰাপি দিয়াৰ পিছত আকৌ ৰিএছেছ কৰা হয় মানে আচলতে টিউমাৰটো আচলতে কি হ'ল ডিউৰিং টাইপ ঠিকে থাকিল কমি গ'ল নে বাঢ়ি গ'ল যদি ডিউৰিং মানে এই সময়খিনি যদি বস্তু বাঢ়ি যায় ডেট মিনছ ইট ইজ এ প্ৰগ্ৰেছিভ ডিজিজ মানে পেচেণ্ট হেজ এ প'ৰ প্ৰগন'চিছ তেতিয়া মানে কি হয় সচৰাচৰ মানে কি হয় চাৰ্জাৰী কৰা নহয় কাৰণ চাৰ্জাৰী মানে মে নট বি ইট মে বি ফিউটাইল অপাৰেশ্যন ঠিক আছে যদি বস্তুটো কমি যায় ইট ইজ ভেৰি গুড ইউ গ' ফৰ চাৰ্জাৰী বাট ইন কেছ অফ ষ্টেবল ডিজিজ মানে বস্তু বাঢ়িও যোৱা নাই কমিও যোৱা নাই দেন ইউ কেন টেক এ চান্স উইথ প্ৰপাৰ কনচালটেশ্যন উইথ দ্য পেচেণ্ট এণ্ড এটেণ্ডেণ্ট হয় ছাৰ শেহতীয়াকৈ দেখা পোৱা গৈছে অসমত ষ্ট'ন কেঞ্চাৰ আৰু জৰায়ু কেঞ্চাৰ মহিলাসকলৰ ষ্ট'ন কেঞ্চাৰ কিডনী কেঞ্চাৰ যিটো যিটো আপোনাৰ এতিয়া শেহতীয়াকৈ দেখা পাই আছোঁ আমি যে বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত কথা কৈছোঁ ষ্ট'ন কেঞ্চাৰৰ কথা কৈছোঁ ব্ৰেষ্ট কেঞ্চাৰ আৰু জৰায়ু কেঞ্চাৰৰ সংখ্যাটো বৃদ্ধি পাইছে কিহৰ কাৰণে ছাৰ জৰায়ু কেঞ্চাৰ বেচিকেলি এইটো আমি এণ্ড'মেট্ৰিয়াম কেঞ্চাৰ বুলি কওঁ এণ্ড'মেট্ৰিয়াম কেঞ্চাৰ বেচিকেলি আচলতে কি হয় 2 ধৰণৰ থাকে টাইপ 1 টাইপ 2 আচলতে কি হয় যিটো টাইপ 2 হয় আচলতে কি হয় এইটো যিবোৰ অবেছ
অবেছ অমেনৰ বেছি হয় যিবোৰ মানুহৰ মানে অবেচিটি থাকে অবেচিটি কি হয় ফিজিকেল ইনএক্টিভিটিৰ কাৰণে হয় ধৰিলে এটা মানে কি হয় আপোনাৰ যিটো জৰায়ু কেঞ্চাৰ হয় বেছিকেলি পেৰিমেনোপজৰ সময়তে হয় মানে মেনোপজ হৈ গ'ল সেইবোৰতে হয় গতিকে এইটো মানে ৱেট ৰিডাকশ্যন ইজ ভেৰি 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 ইম্পৰ্টেণ্ট ঠিক আছে মই কৈ যেতিয়া প্ৰথমতে কৈছোঁ নহয় ফিজিকেল ইনএক্টিভিটি লিড টু অবেচিটি ইজ এ ওৱান অফ দ্য মেজৰ কজ অফ দিছ জৰায়ু কেঞ্চাৰ ষ্ট'ন কেঞ্চাৰ I don't know why it is, but I think it is because of the detection, the screening rate. Because আগতে তো মেমোগ্ৰাফি ইমান নাছিলে এতিয়াতো মানুহবোৰ শিক্ষিত হৈ গ'ল আই থিংক স্কুলত কাৰিকুলামো আছে কেনেকৈ মানুহে মানেকে মইতো যেতিয়া দিল্লীত আছিলোঁ মই কাৰিকুলাম দেখিছিলোঁ মানে বাচ্চাবিলাক ছোৱালীবিলাককতো মানে যেনেকৈ মেনষ্ট্ৰুৱেশ্যন হাইজিন পঢ়ায় সেইকাৰণে ব্ৰেষ্টৰ চেল্ফ এক্সামিনেশ্যনো মানুহে পঢ়ায় মানে কি হয় সচৰাচৰ এটা লাম পালেই মানে কি হয় মানুহে হয়তো দেখুৱাব আহে নাইবা যেনেকৈ মেমোগ্ৰাফি হ'ল আগতে মেমোগ্ৰাফিও ইমান নাছিলে গতিকে মানে কি হয় হয়তো যিটো স্ক্ৰিনিংটো নাইবা ডায়েগনষ্টিক ফেচিলিটিটো বাঢ়িছে সেইকাৰণে হয়তো সোনকালে মানে দিছে ধৰা পৰিছে বা সংখ্যাটো আমি গণনা কৰিব পাৰিছো যে বৃদ্ধি পাইছে এটা গুৰুত্বপূৰ্ণ কথা কিন্তু বহুত সময়ত স্যাৰ আমি দেখা পাওঁ যে মহিলাসকলে নিজৰ শৰীৰত তেনেকুৱা কিবা এটা বিসংগতি হ'লে তেওঁলোকে ক'ব নিবিচাৰে হয়তো লাজ সংকোচ বা পৰিয়ালৰ প্ৰতি থকা দায়িত্বৰ বাবে হয়তো অৱহেলা কৰে এই ক্ষেত্ৰত মহিলাসকলক আপুনি কেনেধৰণে সজাগ কৰিবলৈ এই মুহূৰ্তত পৰামৰ্শ দিব যে তেওঁলোকৰ শৰীৰত কিবা বিসংগতি হ'লে যে ডাক্তৰৰ ওচৰত বা চিকিৎসকৰ ওচৰত পৰামৰ্শ গ্ৰহণ কৰিব লাগে সেই বিষয়ে আপুনি কি ক'ব আজিকালি আচলতে মানে কি মই দেখিছোঁ বহুত মানে কি প্ৰাইমাৰী হেল্থ ৱৰ্কাৰ থাকে নহয় মানে কি যিবোৰ শিক্ষিত হয় এডুকেটেড হয় তেওঁলোকে ডক্টৰৰ ওচৰত আহেই আপুনি যোনটো গ্ৰুপৰ কথা কৈছে তেওঁ হয়তো মানে গাঁৱৰ কথা বা ঘৰৰ ভিতৰুৱা অঞ্চলৰ কথা তেওঁলোকে আই থিংক যিবিলাক আশাকৰ্মীবিলাকে হয়তো তেওঁলোকক উৎসাহিত কৰিব পাৰে মানে তেওঁলোকৰ যিহেতু মানে কি আশাকৰ্মীবোৰ কি হয় মানে গাঁৱৰে হয় আচলতে গাঁৱৰে হয় নৰ্মেল মানুহ হয় সিহঁতে মানে কি বেলেগে যাব নালাগে যাই থাকে বাটতে মাতিব পাৰি মানে এনেকুৱা ধৰণৰ হয়তো গতিকে এই আশাকৰ্মী আই থিংক যিটো আশাকৰ্মীবিলাকে হয়তো আলোচনা কৰিব পাৰে আৰু আশাকৰ্মীয়ে তেওঁলোকে এটা ইনিচিয়েটিভ ল'ব পাৰে নহয় জানো এনে গ'ল মানে কি যদি সিহঁতে লগে পাই থাকে চবেই কাৰোবাৰ কিবা হৈছে যদি কৰিব পাৰে তেতিয়া হয়তো সিহঁতে লৈ আহে মানে সেইবোৰ হয় এই মুহূৰ্তত ছাৰে খুব এটা গুৰুত্বপূৰ্ণ কথা কৈছে আৰু সঁচাকৈ ই বৰ গুৰুত্বপূৰ্ণ যে গাঁৱৰ বিশেষকৈ আমাৰ যিসকল চহৰত থাকে তেওঁলোকে শাৰীৰিক কিবা বিসংগতি হ'লে চিকিৎসকৰ পৰামৰ্শ লয় এই লক্ষণীয় ভাল কথা কিন্তু গাঁৱৰ একাংশ মহিলা বৰ্তমান সময়ত এনেকুৱাও আছে যিয়ে শৰীৰত কিবা বিসংগতি এটা হ'লে তেওঁলোকে ক'বলৈ সংকোচ কৰে তেওঁলোকে অৱহেলা কৰে বা পৰিয়ালৰ দায়িত্ব বা হৈছে ভাল হৈ যাব এনেকুৱা ধৰণৰ এটা ইগনৰেঞ্চ থাকে কিন্তু আমি এটা কথা এই মুহূৰ্তত ছাৰে খুব ধুনীয়াকৈ উল্লেখ কৰিছে যে যদিও বা ঘৰৰ পৰিয়ালৰ বা এগৰাকী মতা মানুহৰ সৈতে সেই বিষয়টো আলোচনা কৰিবলৈ যদি সংকোচ কৰে তেনেহ'লে গাঁৱৰে কাষৰে থকা যিগৰাকী আশাকৰ্মী তেখেতৰ সৈতে আলোচনা কৰিব পাৰে আৰু এই ক্ষেত্ৰত আশাকৰ্মীসকলে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব পাৰে তেওঁলোকে ততালিকে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে আৰু চিকিৎসকে কি হৈছে কি নহৈছে এইখিনি চাই দিলে মানে নিশ্চিতভাৱে এনেকুৱা ধৰণৰ সমস্যাসমূহ হয়তো খুব সোনকালে ধৰা পৰিব আৰু ছাৰে ইতিমধ্যে কৈছে যে 3টা ষ্টেজলৈকে মোটামুটি ঠিক হৈ যাব পাৰে গতিকে সোনকালে ধৰা পৰিলে কিজানি সকলো ঠিকেই হয় আৰু মই ছাৰ এই মুহূৰ্তত এটা কথা সোধোঁ যে কেঞ্চাৰ বুলি ক'লে মানে আমি মৃত্যু বুলি ভাবোঁ নেকি ইমান মাৰাত্মক নেকি এইটো ধৰি লওক এটা ফবিয়া মানে কি হয় আমি যেনেকৈ হয় যেনেকুৱা মানে কি লিগেচি অফ ফবিয়া মানে কি হয় যেতিয়া মানে কেঞ্চাৰৰ ট্ৰিটমেণ্ট মানে ষ্টেজিং হোৱা নাছিলে আগতে হয়তো আপোনাৰ ট্ৰিটমেণ্টৰ ইমান ফেচিলিটিও নাছিলে নাইবা আপুনি এতিয়া যেনেকৈ আপুনি চাৰিওপিনে ৰেডিয়েশ্যনৰ সুবিধা আছে কেমেৰাৰ সুবিধা আছে আজিৰ পৰা আপুনি 10 বছৰ আগতে ক'তনো মানে গুৱাহাটীতে মানে কি বিবোৰৰ বাহিৰে আপুনি ৰেডিয়েশ্যন ল'ব পৰা আছিলে গতিকে কি হয় আচলতে মানে কি হয় সেই ফবিয়াত মানে কি আগতে ট্ৰিটমেণ্ট হ'লে হয়তো মানে ভেলৰত গৈছিলে ভেলৰত আমিয়ে জানো ট্ৰিটমেণ্ট মানে হ'লে ভেলৰত যাব লাগে ভেলৰতো যাব মানে সচৰাচৰ মানুহ যাব নোৱাৰে সেই আই থিংক সেই তেতিয়াৰ পৰাই ফবিয়াটো থাকি গ'ল কি কেঞ্চাৰ হ'লে মানুহ মানে কি লৈ যাব নোৱাৰে ট্ৰিটমেণ্ট কৰিব নোৱাৰে আৰু আই থিংক সেই সময়তো ট্ৰিটমেণ্টৰ কষ্ট ৱাজ ভেৰি হাই বিকজ এতিয়া কেম'থেৰাপি মেডিচিন সেয়ে হওক সেইবোৰ দাম কমি আহিল নাইবা বহুতখিনি ক্ষেত্ৰত আপুনি মানে চৰকাৰৰ যিবোৰ কাৰ্ড আছে সেইবোৰতো আপুনি ৰেডিয়েশ্যন ল'ব পাৰে মানে যিকোনো এটা পেচেণ্টৰ যদি আপুনি কেঞ্চাৰ হয় আপুনি মিনিমাম এটা মানে 4 to 5 লাখ খৰচ যায় ধৰি লওক আপুনি ষ্টেজিঙত আপুনি অপাৰেশ্যন কৰক
কেমোথেৰাপি ল'লেও আপুনি 5 to 6 টাইম ল'ব লাগিব ৰেডিয়েশ্যন থেৰাপি ল'বলৈ আপুনি ধৰি লওক কমচে কম 1.5 মাহ ল'ব লাগে লজিষ্টিক আছে আপুনি তাতে আপুনি ৰেডিয়েশ্যনৰ কাৰণে আপুনি হস্পিটেলাইজ নকৰে গতিকে আপুনি থাকিবৰ কাৰণে কিবা এটা ৰুম ল'ব লাগিব আপুনি আনলেছ আপুনি গুৱাহাটীৰ নহয় হয় হয় কেতিয়াবা ৰুম এটা লৈ থাকিব লাগিলে মানে কি খৰচ আছে হয় সেইকাৰণে হয়তো আগতে মানুহবিলাক একদম এফৰ্ড কৰিব নাছিলে মানে খৰচৰ বাহিৰেও প্ৰত্যেকটা মানে কি আপুনি কেমোথেৰাপি ল'ব লাগিলে আপুনি 3 সপ্তাহৰ মূৰে মূৰে ল'ব লাগিব তাৰপিছত আকৌ তেজৰ পৰীক্ষা আছে গতিকে সেইকাৰণে আগতে মানুহবোৰ মানে কি হয়তো আপুনি মানে এফৰ্ড কৰিব নোৱাৰিছিলে সেইকাৰণে কি হ'ল আগতে মানে কি কেঞ্চাৰ হ'ল ট্ৰিটমেণ্ট কৰিব নোৱাৰি মানে কি মৰি গ'ল আৰু এই ফবিয়াটো হয়তো থাকি গ'ল না সেইকাৰণে মানুহে হয়তো ভাবে যে কেঞ্চাৰ হ'লে মোৰ মৃত্যু আচলতে ছাৰে খুব ধুনীয়াকৈ কৈছে যে কেঞ্চাৰ হ'লে মানুহৰ মৃত্যু নহয় প্ৰকৃততে উপযুক্ত সময়ত যদি ধৰা পৰে আৰু ভাল চিকিৎসা পায় তেনেহ'লে তেওঁ এটা নৰ্মেল লাইফষ্টাইল আকৌ মেইনটেইন কৰিব পাৰে বা নৰ্মেলি তেওঁ ধুনীয়াকৈ নৰ্মেল মানুহৰ দৰে জীয়াই থাকিব পাৰে গতিকে এটা কথা ছাৰে খুব ধুনীয়াকৈ উল্লেখ কৰিছে যে মানুহে আগতে আমাৰ কেঞ্চাৰ হ'লে মানে সকলোৱে হায়দৰাবাদলৈ ৰাওনা হৈছিল চেন্নাইত গৈ চিকিৎসা কৰিছিল চেন্নাইত থাকিবলৈ চেন্নাইত চিকিৎসা কৰিবলৈ এটা দীঘলীয়া প্ৰচেছ দীঘলীয়া সময় লগতে যথেষ্ট পৰিমাণৰ ধন খৰচ হৈছিল যি হয়তো সৰ্বসাধাৰণ মানুহে এফৰ্ড কৰিব নোৱাৰিছিল তাৰ বাবে হয়তো ঘৰতে থাকি চিকিৎসা কৰা সাধাৰণভাৱে চিকিৎসা কৰা আৰু পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু হয় আৰু সেই কথাবোৰেই হয়তো মানুহৰ মনত এটা থাকি গ'ল বাঁহ সাজিল যাৰ বাবে এতিয়া সকলোৱে ভাবে যে কেঞ্চাৰ হ'লে কিজানি মোৰ মৃত্যুৱে হ'ব কিন্তু তেনেকুৱা নহয় উপযুক্ত চিকিৎসা পালে ভাল হ'ব নহয় জানো ছাৰ হয় যি কি নহওক ছাৰ মই আৰু এটা কথা এই মুহূৰ্তত সুধিব বিচাৰোঁ তাৰ মাজতে পুনৰবাৰ মই দৰ্শকসকলক জনাই দিওঁ যে যদিহে আপোনালোকে কৰ্কট ৰোগ সম্পৰ্কে কিবা জানিব বিচাৰিছে ছাৰৰ পৰা কিবা পৰামৰ্শ ল'ব বিচাৰিছে তেনেহ'লে পলম নকৰিব আমি বৰ্তমান পোনপটীয়া সম্প্ৰচাৰত আছোঁ আপোনালোকে আমাৰ সৈতে কথা পাতিব পাৰিব ফোন নম্বৰটো দি থোৱা আছে পুনৰবাৰ কৈ দিছোঁ 0361246670 এই নম্বৰত ফোন কৰি আমাৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব ছাৰ মই এটা প্ৰশ্ন মোৰ মনলৈ আহিছে আমি দেখা পাওঁ যে শৰীৰৰ পৰা কিছুমানৰ শৰীৰত এটা টেমুনা থাকে জন্মগতভাৱেই হওক বা তাৰ পৰৱৰ্তী সময়ত হয়তো সৰুকৈ এটা টেমুনা হয় আৰু পৰৱৰ্তী সময়ত সেইটো বয়স বাঢ়ি যোৱাৰ লগে লগে সেই টেমুনাটো অকণমানকৈ বাঢ়ি যায় সেই টেমুনাটো পৰৱৰ্তী সময়ত কেঞ্চাৰৰ বা তেনেকুৱা ধৰণৰ কিবা লক্ষণ হ'ব পাৰেগৈ নেকি বেচিকেলি আপুনি গ্ৰ'থ ৰেটটো চাব লাগিব আৰু যদি এটি মানে কি হয় কনজেনিটেল মানে এনেকৈ হয়তো বহুত কমেই থাকে মানে কি হয় আপুনি কিটো কৈছে মানে ভালকৈ ধৰিব পৰা নাই তথাপিতো কৈছে টেমুনা যিটো টেমুনা শৰীৰৰ কোনোবা এটা অংশত টেমুনা এটা মানে কিছুমান বহুত বাচ্চাই দেখা পাইছোঁ জন্মগতভাৱে কেতিয়াবা টেমুনা এটা হৈ আহে শৰীৰৰ কোনোবা এটা অংশত টেমুনাটো বয়সৰ লগে লগে ডাঙৰ হৈ আহি থাকে আৰু সেইটো পৰৱৰ্তী সময়ত আমি মানে কেতিয়াবা দেখা পাইছোঁ যে মই শুনিও পাইছোঁ যে অপাৰেশ্যন কৰি দিয়া যায় টেমুনাটোনো কিয় হৈছিলে জন্মৰ পৰা আছে তেতিয়া তাত পৰা পুজ ওলাই পৰৱৰ্তী সময়ত আকৌ সেইটো ঘাঁ টুকুৰা ডাঙৰ হোৱাও দেখা পোৱা গৈছে গতিকে এইটো কিবা কেতিয়াবা কনজেনিটেল মালফৰ্মেশ্যনো হ'ব পাৰে যদি বাই বাৰ্থ আছে বাই বাৰ্থে কেঞ্চাৰ হৈ নাহে আচলতে হয়তো আপুনি যেনেকৈ এনজিঅ' মানে হিমানজিঅ'মা থাকে কিবা বেছি ফেচ এৰিয়াত বেছিকৈ হয় এইবোৰ বহুৰ ক্ষেত্ৰত কিন্তু হয় কিছুমান টাইপ আছে যিবোৰ নিজে নিজে ভালো হৈ যায় হয় 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 যি কি নহওক ছাৰ ফোন এটা আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় মই গুৱাহাটী ভেটাপাৰাৰ পৰা ক'লোঁ ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে হয় তাৰমানে মোৰ মাৰ বয়স 86 তেখেতৰ মানে মাৰ বয়স 86 মাজতে আজি 3 দিনমান হ'ল মায়ে মানে অকণ খোৱা বোৱাত অলপ অসুবিধা পাইছিলে সেইকাৰণে মই আপোনাৰ হেল্থ চিটি হস্পিটেললৈ গৈছিলোঁ হেল্থ চিটি হস্পিটেলত তাতে মই এইটো বুলি ভবা নাছিলোঁ মই মেডিচিনত দেখুৱালোঁ তাতে মোক এটা চিটি স্কেন কৰিব দিলে আৰু কিবা কিবি টেষ্ট দিলে কিন্তু চিটি স্কেনৰ ৰিপৰ্টটো মতে তেওঁলোকে ক'লে যে আপোনাৰ এটা এণ্ডস্কপি কৰাৰ দৰকাৰ কিন্তু মানে মাৰ বয়স বহুতখিনি হ'ল 87 মান স্বাস্থ্য ইমান হেৰি নহয় আমি সেইকাৰণে এইটো নকৰালোগে মানে মাও মানে কৰিব নিবিচাৰিলে কিন্তু এতিয়া ধৰক এনেই আমি এটা আয়ুৰ্বেদিক ট্ৰিটমেণ্ট এটা হেৰি কৰি আছিলোঁ কিন্তু এতিয়া বৰ্তমান কেনেকুৱা কি ট্ৰিটমেণ্ট কৰিলে মানে হেৰি হয় নেকি তেওঁলোকে মানে অকণমান খাদ্যনলীত হেৰি হোৱা বুলি সন্দেহ কৰিছিলেহে মানে কৈছোঁ যে এণ্ডস্কপিটো কৰিলে ভালকৈ হেৰি আহিব মই সেই বিষয়ে অকণমান জানিব বিচাৰিছোঁ ছাৰ
হয় হয় ডাঙৰীয়া স্যাৰ তেখেতক কিবা সুধিব নেকি আপুনি আসলে মানে ঠিকেই আছে ডক্টৰজনে ঠিকেই কৈছে চিটি স্কেনটো এটা মানে কি মেচিনত চাই এণ্ডোস্কপি জাষ্ট লাইক এ ভিউ আপুনি গৈ নিজে চাব পাৰে যেনেকৈ ধৰি লওক আপুনি এটা ৰুম কেমেৰা এটা ভৰাই আপুনি নিজে ৰুমত নিজে চাই আহিলে যেনেকৈ স্যাৰ আমি তেখেতৰ প্ৰশ্নটোৰ উত্তৰ আমি দিম কিন্তু তাৰ পূৰ্বে এটা বিৰতি লৈ ল'ব লাগিব বিৰতিৰ সময় হৈছে ডাঙৰীয়া আপুনি আঁতৰি নাযাব আপুনি টিভি চাই থাকক আমি বিৰতিৰ পিছতে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিম গতিকে দৰ্শকসকল পুনৰবাৰ কৈ দিওঁ যে আপোনালোকেও যদি কৰ্কট ৰোগৰ সম্পৰ্কে কিবা জানিব বিচাৰিছে তেনেহ'লে আমালৈ ফোন কৰিব পাৰে আমি পোনপটীয়া সম্প্ৰচাৰত আছোঁ আমি উত্তৰ দিবলৈ চেষ্টা কৰিম ছাৰৰ পৰামৰ্শ ল'বলৈ ছাৰৰ পৰা পৰামৰ্শ ল'বলৈও আমি চেষ্টা কৰিম গতিকে পলম নকৰিব আমালৈ ফোন কৰক আমাৰ নম্বৰ দি থোৱা আছে চমু বিৰতি লৈ লৈছোঁ বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰছন কললৈ আৰু আপোনালোকে চাই আছে জিতেনৰ সৈতে ডক্টৰছন কল মোৰ সৈতে উপস্থিত আছে কৰ্কট ৰোগ বিশেষজ্ঞ ডক্টৰ মৃণাল দাস ডাঙৰীয়া আৰু আমি ছাৰৰ পৰা কিছু পৰামৰ্শ লৈ আহিছোঁ বিৰতিৰ পূৰ্বে আমালৈ এগৰাকী মহানগৰৰ ভেটাপাৰাৰ পৰা ফোন কৰিছিলে তেখেতৰ আমি প্ৰশ্নটোৰ উত্তৰ দিম ছাৰ কিন্তু তাৰ পূৰ্বে আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে হয় ছাৰ মোৰ মা মানে হেৰি হৈছিলে পাইলছ হোৱাৰ পিছত মাৰ বয়স 60 বছৰ তাৰপিছত এতিয়া মানে ডক্টৰক দেখুওৱা এজন ডক্টৰে হেৰি কৰিলে এই বেজী দি দিলে বেজী দি কিবা মাংস কাটি পিনি উলিওৱাৰ পিছত এতিয়া আকৌ হোৱাৰ পিছত আকৌ সেই একেজন ডক্টৰে আকৌ অকণমান কাটি দিলে এইটো পিছত কৰ্কট ৰোগৰ কিবা লক্ষণ হ'ব পাৰে নেকি হয় স্যাৰ তেখেতক কিবা সুধিব নেকি প্ৰশ্ন মোষ্ট লাইকলি ডক্টৰজনে আপুনি যিটো পাইলছ কাটি দিছিল সেইটো চাগে আপুনি বায়োপসি কৰিছিলে চাগে এইটো আনটিল আনলিছ আপুনি বায়োপসি কৰে এইটো গম নাপাব আৰু যদি বাৰে যে আপুনি 60 বছৰ বয়সত পাইলছ হৈছে তেওঁলোকে এটা মানে দুটা বস্তু যিটো পাইলছ হৈছে যিটো তেওঁ মানে কি অপাৰেশ্যন কৰিছিলে সেই টিস্যুটো তেওঁ হয়তো বায়োপসিৰ কাৰণে পঠাইছে সেইটো এটা কথা 2 নম্বৰ কথা যদি বাৰে পাইলছ হৈ আছে তেওঁ এবাৰ মানে কলনোস্কপি কৰি চাব পাৰে ওকে যেতিয়া হয়তো মানে কি হয় ওপৰৰ বস্তুখিনি মই মানে কি হয় দেখা পাব আচলতে কি হৈছে আনটি আনলেছ আপুনি এনেকৈ ক'ব নোৱাৰে কি এইটো মানে কেঞ্চাৰ হ'ব পাৰে হয় নহয় হয় বাইদেউ আপুনি ইতিমধ্যে ছাৰে আপোনাক কথাখিনি কৈ দিলে যে তেখেতৰ যিহেতু 60 বছৰ বয়স হৈছে আৰু যিখিনি অংশ কাটি লৈ গৈছিল তেওঁ হয়তো বায়োপসিৰ কাৰণে কাটি লৈ গৈছে আৰু তেখেতক সুধিলে নিশ্চিতভাৱে ওলাব যে কি পাইছে পৰীক্ষাত যদি বায়োপসি কৰাই হৈছে নহয় জানো ছাৰ হয় আপোনালোকে নিশ্চিতভাৱে তেখেতক যিগৰাকী চিকিৎসকৰ ওচৰত আপোনালোকে পৰামৰ্শ লৈ আছে তেখেতক এবাৰ সোধক যে কিনো হৈ আছে তেতিয়াহ'লে গম পাব প্ৰকৃততে হৈছে কি ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আমালৈ বিৰতিৰ পূৰ্বে এগৰাকীয়ে ফোন কৰিছিলে তেখেতৰ মাকৰ বয়স 83 বছৰ ইয়াৰ্ছ আৰু সিটি স্ক্যান কৰা হৈছিলে পৰৱৰ্তী সময়ত এণ্ডোস্কপিও কৰা হৈছিলে এই কথাখিনি এণ্ডোস্কপি আসলে কৰিব দিছিলে নকৰিলে মোৰ মতে তেওঁ আসলে এণ্ডোস্কপি কৰিব লাগে কাৰণ মানে কি হয় ইন দি ইৰা অফ এভিডেন্স আমি এতিয়া কৈ এভিডেন্স বেছ মেডিচিন আমি যেটো প্ৰেক্টিছ কৰো মানে কি আপুনি এজাম্পচনত একো কৰিব নোৱাৰে যেটো তেওঁ মানে কি সিটি স্ক্যানে সাসপেক্ট কৰিছে কিয় হ'ব পাৰে বুলি তাৰ কাৰণে ফাৰ্ডাৰ তেওঁলোকে মানে বিচাৰিছে এণ্ডোস্কপি যদি কৰে যদি খাদ্য নলী নাইবা ষ্টমাকত যদি কিবা আপুনি সাসপিচিয়াছ এৰিয়া পায় গ্ৰোথ পায় কিবা পায় তাৰপৰা বায়োপসি কৰিলে সেইটো মানে কনফাৰ্ম হৈ যাব সেইকাৰণে আমি কওঁ মানে ইন দি ইৰা অফ দ্য নাও ইট ইজ মানে মেডিকেল প্ৰেক্টিছ এইটোৱে কয় ইৰা অফ দ্য এভিডেন্স বেছ মেডিচিন আপুনি এনে এজাম্পচনত বহুত কমেই কাম কৰে এইটো হ'ব পাৰে এইটো হ'ব নোৱাৰে তেতিয়া কৈছিলে যেতিয়া মানে ডায়েগনষ্টিক ফেচিলিটিবোৰ নাছিলে আৰু তেওঁ আই থিংক মানে সেইটো কৰি লোৱা ভাল উচিতটো এণ্ডোস্কপিটো আচলতে ইমান একো ইনভেচিভ প্ৰচিডিউৰ নহয় 2 মিনিট মান 2 পৰা 3 মিনিট মান সময় লাগে ঠিক আছে আৰু এটোৰ কাৰণে একো মানে একো এডভাৰ্স ইফেক্টৰ নহয় ইচ্ছা কৰি ল'ব পাৰে তেওঁ কনফাৰ্ম হৈ যাব আৰু স্যাৰ যেহেতু তেখেতে যথেষ্ট বয়স হোৱা বুলি কৈছে 83 ইয়াৰ্ছ কম বয়স নহয় আমাৰ বৰ্তমান সময়ৰ মানুহৰ কাৰণেও কিন্তু এই বয়সত তেখেতে চাগে নিবিচাৰিলে যে এণ্ডোস্কপি বা তেনেকুৱা বায়োপসি কৰি কিবা এটা হেৰি কৰক কটা চিঙা কৰক হয়তো তেখেতৰ কাৰণে কি পৰামৰ্শ দিব স্যাৰ কিবা পৰামৰ্শ দিস ইজ কল্ড मतलब एक्सेप्टेंस আপুনি কি ধৰণৰ আপুনি বহুত ক্ষেত্ৰত আমি যেতিয়া মানে কি হয় ক্যান্সাৰ মানে কি তো মই কোৱা নাই তো ক্যান্সাৰে হৈছে বুলি বহুত ক্ষেত্ৰত আমি যদি ধৰি লওক মানুহ এজন আহে মানে কি হয় ক্যান্সাৰ হয় যে 4th স্টেজত থাকে তেতিয়া মানে কি হয় দুটাই কথা থাকে এটা তো পেলিয়েটিভ কেমোথেৰাপি বুলি কয় পেলিয়েটিভ ট্ৰিটমেন্ট পেলিয়েটিভ মিন্স মানে ক্যান্সাৰ দুই ধৰণৰ ট্ৰিটমেন্ট থাকে এটা হ'ল ইন্টেনশন টু কিউৰ
এটা হ'ল ইণ্টেনশ্যন ফৰ পেলিয়েশ্যন ইণ্টেনশ্যন অফ কিয়ৰ মানে কি হয় আমি ভাবোঁ এই পেচেণ্টটো আমি চব কৰিম যাতে মানে কিয়ৰ হৈ যায় বাট ৱেন উই আৰ মানে চ' চিয়'ৰ কি ডিজিজটো এডভান্স হৈ গ'ল পেলিয়েশ্যন লাগিব আৰু ধৰি লওক যদি আপুনি মানে ইউ আৰ চ' চিয়'ৰ মানে কি বাই ইয়াৰ এক্সপিৰিয়েঞ্চ যি নাম্বাৰছ আৰ কাউণ্টেড কাৰণ পেলিয়েশ্যনৰ মেডিচিন কেমত ট্ৰিটমেণ্টবোৰতো আপোনাৰ ছাইড এফেক্ট থাকে এতিয়া আপুনি কি ধৰণৰ বিচাৰে আপুনি পেলিয়েটিভ ট্ৰিটমেণ্টটো লৈ আকৌ আপুনি কেইদিনমানৰ কাৰণে লাইফটো আপুনি প্ৰলং কৰিব বিচাৰে না আপুনি একচেপ্ট কৰি লৈ ঠিকে আছে যিহেতু ভালে নহয় কাৰণ মানে চবৰে ৰিয়েকশ্যন থাকে এডভান্স ৰিয়েকশ্যন থাকে কেমোথেৰাপি দিলেওতো মানে কি অলৰেডি যদি ষ্টেজ 4ৰ পেচেণ্ট কিমান কেমোথেৰাপি আপুনি একচেপ্ট কৰিব পাৰিব মানে বডিয়ে কিমানখিনি গ্ৰহণ কৰিব পাৰিব ৰেডিয়েশ্যন থেৰাপি কিমান ল'ব পাৰিব কাৰণ কেমোথেৰাপিয়ে হওক বস্তুটো অকল কেঞ্চাৰ চেলকে নামাৰে ইট উইল এফেক্ট ইন অল চেলছ তাকে যদি তেওঁলোকে কৈছে আই থিংক দে আৰ চিয়'ৰ তেওঁলোকে যদি কিবা ওলাও মই কোৱা নাই কেঞ্চাৰ ওলাব বুলি তেওঁলোকে চিয়'ৰ তেওঁলোকে মানে কি হয় আৰু মানে 83 ইয়াৰ্ছত তেওঁলোকে আৰু কিবা ওলালেও হয়তো তেওঁ ট্ৰিটমেণ্ট কৰিব নোৱাৰিবও চাগে হয়তো বয়স বা কথা চিঙা কৰিবলৈ অলপ দিগদাৰো হ'ব পাৰে তেতিয়াহ'লে ঠিকে আছে যি কি নহওক নিশ্চিতভাৱে ছাৰে কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক'লে কথাখিনি গুৰুত্ব সহকাৰে লৈ পেলাই তেওঁলোকে যদি ভাবি লয় যে এবাৰ এণ্ডস্কপিটো কৰিব পাৰি তেনেহ'লে কৰি ল'লে নিশ্চিতভাৱে প্ৰমাণিত হ'ব যে কিনো হৈছে কি নাই হোৱা আৰু আমি আশা কৰিম তেখেতে সুস্থ থাকক ভালে থাকক ছাৰ মই আপুনি এটা বায়'পছিৰ কথা উল্লেখ কৰিছিলে মই বায়'পছিৰ কথা উল্লেখ কৰোঁতে এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ বহু সময়ত এনেকুৱা ধৰণৰ কৰ্কট ৰোগীয়ে বায়'পছি কৰিব নিবিচাৰে তেওঁলোকে কটা চিঙা কৰিব নিবিচাৰে আৰু তেওঁলোকৰ এটা মনত ভ্ৰান্ত ধাৰণা আছে আচলতে ভ্ৰান্ত ধাৰণা বুলি মই কোৱা নাই তেখেতলোকে ভাবে যে কটা চিঙা কৰিলে অন্য স্থানলৈ হয়তো সেই বেমাৰটো বা কৰ্কট ৰোগ বিয়পি যাব পাৰে তেনেকুৱা ধৰণৰ এটা ভ্ৰান্ত ধাৰণা আছে যাৰ কাৰণে তেওঁলোকে বায়'পছি কৰিব নিবিচাৰে প্ৰকৃততে ই সঁচাকৈ অন্য অংশত হৈ গৈ নিবিচাৰে আচলতে এইটো ভ্ৰান্ত ধাৰণাই হয় এক নম্বৰ কথা আপুনি কি হয় বায়'পছি নকৰাকৈ আপুনি ইট উইল মানে দেয়াৰ ইজ নো এনি ৱে কনফাৰ্ম কৰিব নোৱাৰে যে কেঞ্চাৰে হয় আপুনি এইটো আপুনি কৰিবই লাগিব আপুনি কেঞ্চাৰৰ যদি মানে ট্ৰিটমেণ্ট কৰিবলৈ হয় নাইবা আপুনি কনফাৰ্ম কৰিলে বায়'পছি কৰিবই লাগিব তাতকৈ আগত আৰু আগনাবাঢ়ে বস্তু ট্ৰিটমেণ্টটো 2 নম্বৰ কথা মানে কি হয় আপুনি যিকোনো এৰিয়াত নৰ্মেল ঠাই এইটোৰ পৰা অকমান কাটি দিয়ে 2 দিনমানৰ কাৰণেতো আপোনাৰ এনেও ৰঙা চিঙা পৰিবই নপৰিব জানো তাৰপিছতে পিছত হিল হ'ব ছেইম থিং কেঞ্চাৰ মানে অলৰেডি হৈ আছে হয়তো ঘা টুকুৰ আছে তাৰ ওচৰৰ পৰা অকমান ল'লে হয়তো অকমান মানে সেই ঠাইখিনি এৰিয়াত অকমান হয়তো আৰু বেছি ৰঙচুৱা হ'ব পাৰে ঘাটো অকমান সেইখিনি অকমান হয়তো বাঢ়ি যোৱা হ'ব পাৰে মানুহে সেইটোহে কি বুলি ভাবে এইটো বাঢ়ি যোৱা বুলি ভাবে এইটো মিছকনচেপশ্যন আছেই আমি সদায় পাওঁ মানে চাই বাঢ়ি যাব পাৰে যদি নকৰোঁ নেকি কিন্তু মানুহবোৰে সচৰাচৰ আমি যেতিয়া তেওঁলোকক আমি বুজাই দিওঁ বুজি পায় কৰে কিন্তু এনেকুৱা নাই বহুত কমেই থাকে কি নকৰে আৰু নকৰিলেতো নাই আৰু ট্ৰিটমেণ্টে নাই আৰু তেতিয়াহ'লে আপুনি ছাৰ এতিয়া আমি এটা কথা মই আৰম্ভণিতে উল্লেখ কৰিছিলোঁ যে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ ৰাজ্য আছে সেইসমূহ ৰাজ্যত অত্যাধিক বৃদ্ধি পাইছে এই ধৰণৰ কৰ্কট ৰোগৰ সংখ্যা কিহৰ কাৰণে ছাৰ উত্তৰ পূব কিয় হাবলৈ পৰিণত হৈছে কেঞ্চাৰ ৰোগৰ এটাতো হ'ল মানে কি হয় আপুনি যদি ভাবে মানে কি হয় এটাতো হ'ল টবাকো ৰিলেটেড নাইবা বিটিলনাট ইজ ওৱান অফ দ্য মানে কি হয় মানে ওৰেল কেভিটি কেঞ্চাৰৰ কাৰণে এইটো ওৱান অফ দ্য মেইন কজ নাম্বাৰ 2 টো আপুনি কি হয় যদি হয় স্মকিং হেবিট অফ স্মকিং এইটো মানে কি হয় মানে কি আপুনি স্মকিঙে নট অনলি কজ কেঞ্চাৰ অফ দ্য লাং আমি কি ভাবোঁ স্মকিঙে অকল লাং কেঞ্চাৰ কৰে বুলি ভাবোঁ নহয় ই আচলতে কি মুখৰ ওৰেল কেভিটি কেঞ্চাৰো কৰে ষ্টমাকৰ কেঞ্চাৰো কৰে ইউৰিনাৰী ব্লাডাৰৰ কেঞ্চাৰো কৰে মানে কলন কেঞ্চাৰো কৰে সেই কথা 2 নম্বৰ কথা মানে বছ এইবোৰেই কাৰণ আৰু 2 নম্বৰ এলকহল আই থিংক মানে কি হয় এলকহলটো ইন এ লিমিট দিছ কল ইট মানে কি হয় মানে এইটো হাৰ্ম নকৰে বুলি কয় কিন্তু মানে কি হয় এইটো বেছিকেলি আচলতে এইবোৰ লিটাৰেচাৰ হয় কয় ৱেষ্টাৰ্ণ কাউণ্ট্ৰিহে হয় যেনেকৈ আপুনি ৱেষ্টাৰ্ণ কাউণ্ট্ৰি লিটাৰেচাৰ পাইছে আপুনি দিনে যদি আপুনি এগিলাচ নাইবা মানে কি এগিলাচ খুচকি খাই আপোনাৰ হাৰ্ট প্ৰটেক্টিভ হয় most of studies are from the western countries ঠিক আছে তাৰমানে এটা কথা আমি ভাবিব পাৰোঁ নেকি যে উত্তৰ পূৰ্বৰ মানুহে
তামোল জাতীয় বস্তুবোৰ খায় তামোলৰ লগত ধপাত খায় খটকা খায় গুটখা খায় আপোনাৰ মানে কি তামোলৰ লগত সাদাটো একেলে খাই দিয়ে হয় সাদাটো খাই দিয়ে আৰু সেইটো কাৰণে চাগে অত্যাধিক বৃদ্ধি পাইছে তাৰমানে আমি এটা কথা ক'ব পাৰোঁ যে আমাৰ উত্তৰ পূৰ্বৰ মানুহৰ যিটো এটা মুখৰ ৰুচি মুখ শুদ্ধিকৰণৰ কাৰণে আমি তামোল খাওঁ তামোলৰ লগত যে আমি ধপাতকণ খাওঁ বা চূণ খাওঁ সেইখিনি আমাৰ শৰীৰৰ কাৰণে বেয়া হয়তো পৰৱৰ্তী সময়ত ই অত্যাধিক সেৱনে বা অত্যাধিক আমি কনজাম কৰি থাকিলে হয়তো পৰৱৰ্তী সময়ত আমাৰ কেঞ্চাৰ ৰোগ হ'বগৈও পাৰে গতিকে এটা কথা গম পালোঁ যে আমি অলপ তামোল খোৱাটো কমাব লাগিব বিশেষকৈ আমাৰ ৰাজ্যৰ মানুহখিনিয়ে সকলোৱেতো আলহী এঘৰলৈ গ'লেও তামোল এখন খায় আলহী আহিলেও তামোল এখন খায় পুৱা মুখখন ধুইও তামোল এখন খায় সেই অভ্যাসবোৰ আমি লাহে লাহে কমাব লাগিব বহুকেইটা গুৰুত্বপূৰ্ণ কথা পাতিলোঁ ছাৰ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি যিহেতু এই বিষয়টোৰ লগত আজি বছৰ বছৰ ধৰি কাম কৰি আছে গতিকে আপোনাৰ কেনেকুৱা পেচেণ্টৰ সৈতে কাম কৰিছে কেনেকুৱা অভিজ্ঞতা আছে সেই কথাখিনিও জানিম কিন্তু এটা ফোন আছে লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে লখিমপুৰৰ পৰা কৈছোঁ লখিমপুৰৰ পৰা হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মই জনাইছোঁ মানে মোৰ মানুহজন কেঞ্চাৰ কেমো আৰু থেৰাপি চব দিলে মানুহজনৰ কেঞ্চাৰ কেমো আৰু থেৰাপি চব দিলে কেমো কেতিয়া দিলে থেৰাপি কেতিয়া দিলে বাইদেউ কেমো থেৰাপি কেতিয়া দিছে লাষ্ট কেতিয়া দিছে কেমো থেৰাপিটো মানে এতিয়া ধৰক 3 মাহ হৈ গ'ল কি কেঞ্চাৰ হৈছে বাইদেউ এই ডিঙিত খাব নোৱাৰা ডিঙিত হৈছিলে খাদ্যনলীৰ মেবি নহয় ছাৰ একদম ডিঙিৰ বুলি মানে ভিতৰ ফালে নে বাহিৰত দেখা পোৱা খাদ্যনলী নে ডিঙিৰ কেঞ্চাৰ ডিঙি কেঞ্চাৰ তাৰপৰা খাদ্যনলীৰ পৰা তাৰপিছতে হেৰি দিলে ৰেডিয়েশ্যন দিয়াৰ পিছত তাৰপৰা খাব পাৰিছিলে তাৰপৰা আকৌ হ'ল নহয় এতিয়া বৰ্তমান তেখেতক কেমো দিয়াৰ পিছত তেখেত বৰ্তমান কেনেকুৱা আকৌ খাব নোৱাৰা কণ্ডিশ্যন হৈছে নে তেওঁ বৰ্তমান অলপ সুস্থ হৈছে ভাল পাইছে নাই ভাল পোৱা নাই এতিয়া আকৌ হ'ল তাৰমানে একদম বাহিৰলৈ এতিয়া ওলাই আহিলে 3 মাহৰ পূৰ্বে লাষ্ট কেমো দিছিলে তাৰপিছত এতিয়া মানে ভাল নহ'ল সেইখিনি সময়তে যি অকণমান ভাল হৈছিলে এতিয়া বাহিৰলৈ ওলাই আহিছে নহয় জানো বাহিৰলৈ ওলাই আহিলে আপোনালোকে যিগৰাকী চিকিৎসকৰ সৈতে পৰামৰ্শ লৈ আছিলে তেখেতৰ লগত কনচাল্ট কৰিছেনে এই বিষয়ে তেখেতে আকৌ আমাক আকৌ এতিয়া আমি ডিব্ৰুগড়ত ট্ৰিটমেণ্ট কৰি আছিলোঁ তাৰপৰা তেখেতে আকৌ হেৰিয়ালৈ পঠিয়াই দিলে লখিমপুৰলৈ দিলে এতিয়া যদি মানে কি হয় আপুনি যিখিনি কথা ক'লে মোৰ লাগিছে কেঞ্চাৰটো হয়তো মানে কি হয় মানে ৰেডিয়েশ্যনটো মানে কেমোথেৰাপিটো মানে ৰেছপন্স কৰা নাই গতিকে এই ক্ষেত্ৰত যদি খাব পৰা নাই তেতিয়া মানে কি হয় পেচেণ্টটো মানে কি হয় বাচি থাকিবৰ কাৰণে না যিমান দিন বাচি থাকে নাইবা যিমান দিন আৰু ট্ৰিটমেণ্ট লয় খাবতো লাগিবই কাৰণ আপুনি চেলাইন লৈতো ইমান দিন থাকিব নোৱাৰে তাৰ কাৰণে কি হয় আৰ্টিফিচিয়েল এটা মানে কি হয় খোৱা এটা পদ্ধতি আছে ফিডিং জেজুনোষ্টমী বুলি কয় তাতে কি হয় আমি সৰু এটা অপাৰেশ্যন কৰি খাদ্যনলীৰ এটা পাৰ্ট যিটো মানে ধৰি লওক খাদ্যনলীটো পাৰ হৈ গ'ল ষ্টমাক পাৰ হৈ গ'ল তাৰপিছত জেজুনাম বোলা পাৰ্ট এটা আহে সেই পাৰ্টত আমি কি কয় আৰ্টিফিচিয়েলি এটা হেৰি কৰি এটা খাদ্যনলী পাইপ বহাই দিওঁ তাকে বস্তুটো ডাইৰেক্ট মুখেৰে যদি ৰাস্তাটো ব্লক হৈ গ'ল ডাইৰেক্ট ৰাস্তাটো বাইপাছ কৰি তলেদি খাদ্যটো দিয়া হয় সেইটোক ফিডিং জেজুনোষ্টমী বুলি কয় তেওঁ যদি এতিয়া আপুনি তেওঁ কোৱা হৈছে যে একদম খাব পৰা নাই তেতিয়া আই থিংক মানে আৰ্টিফিচিয়েল এইটো কৰি ল'ব ফিডিং জেজুনোষ্টমী এটা কৰি ল'ব লাগে যাতে তেওঁ খাই থাকিব যেতিয়ালৈকে মানে হেৰি হয় বাকী ট্ৰিটমেণ্ট ল'ব পাৰে তেতিয়ালৈকে তেওঁ মানে কি শক্তি পায় কেলৰি পায় অ'কে ছাৰ তেখেতে যিহেতু ক'লে যে লাষ্ট কেমো 3 মাহৰ পূৰ্বে লৈছিলে আৰু বৰ্তমান সময়ত পুনৰ বাঢ়ি গৈছে তেখেতৰ এইটো বিষয়ত আপুনি কেমো দিয়াৰ পৰামৰ্শ দিব নে কেমো ল'বৰ বাবে নে অন্য কিবা আই থিংক তেখেতক ৰেডিয়েশ্যন দিয়া বুলিও ক'লে চাগে যদি মানে কি হয় ৰেডিয়েশ্যনটোৰ মানে কি হয় এটা মেক্সিমাম ড'জে দিব পাৰে হয়তো তেওঁক আকৌ ৰেডিয়েশ্যন দিব নোৱাৰিব তেওঁলোকে যদি তেওঁ কোৱা হিচাপে বস্তুটো মানে ৰেছপন্স কৰা নাই হয়তো ছেকেণ্ড লাইন কেমোথেৰাপি দিব লাগিব আৰু মানে কি হয় যেতিয়া মানে ফাৰ্ষ্ট লাইন কেমোথেৰাপি কাম নকৰে ছেকেণ্ড লাইন কেমোথেৰাপি অলপ মানে কাম কৰা আৰু অলপমান চান্সটো কমি থাকে প্ৰথমবাৰতে যেতিয়া নকৰে দ্বিতীয়বাৰ কমি যায় থাকে চান্স এনেকুৱা নহয় তাৰ মানে কি হয় ৰেডিয়েশ্যনটো দুবাৰ দিবই নোৱাৰে ইমান ইনে মানে টাইম অফ শৰ্ট পিৰিয়ড 3 মাহত ৰেডিয়েশ্যন হয়তো আপুনি ধৰি লওক 5-10 বছৰ মূৰত আকৌ দিব পাৰে মানে এটা টাইম পিৰিয়ডৰ গেপতহে ৰেডিয়েশ্যন দিব পাৰে এতিয়াতো ৰেডিয়েশ্যনো দিব নোৱাৰিব আৰু আই থিংক তেওঁ যেতিয়া কৈছে বাহিৰ ওলাই আহিছে ৰেছপন্স কৰা নাই আইনিক তেখেতক হয়তো এটা ফিডিং জেজুনোষ্টমী দিব লাগে যাতে তেওঁ মানে খাই থাকিব পাৰে খাই মানুহজন মানে শক্তিশালী হৈ থাকিব পাৰে
হয় বাইদেউ ইতিমধ্যে ছাৰে কথাখিনি সবিশেষ কৈছে যিহেতু বৰ্তমান সময়ত তেখেতে খাদ্যপাতি খোৱাত অসুবিধা হৈছে গতিকে তাৰ কাৰণে আৰ্টিফিচিয়েল ব্যৱস্থাটো কৰিব পাৰে আৰু পৰৱৰ্তী সময়ত যদি আপোনালোকে ৰেডিয়েশ্যন দিছিলে ৰেডিয়েশ্যন দিলে নেক্সট আকৌ ৰেডিয়েশ্যন দিব নোৱাৰিব এটা টাইম কেপ থাকে প্ৰায় 10 বছৰ বুলি ক'লে নহয় মানে ধৰি লওক 5 বছৰটো মিনিমাম লাগিবই মিনিমাম 5 বছৰৰ পৰা আৰম্ভ কৰিব পাৰে দ্বিতীয় ৰেডিয়েশ্যনটো দিবৰ কাৰণে কিন্তু বৰ্তমান সময়ত আকৌ কেমোথেৰাপি ল'ব পাৰে নহয় জানো কেমোথেৰাপি হয়তো তেওঁ এতিয়া কেমোথেৰাপি অপচনেই বাছি আছে হয় হয় কেমোথেৰাপি অপচনৰ কথা ইতিমধ্যে ছাৰে কৈছে যি কি নহওক আমি আপোনালোকে যিগৰাকী চিকিৎসকৰ সৈতে পৰামৰ্শ লৈ আছে যিগৰাকী চিকিৎসকক দেখুৱাইছে তেখেতকে পুনৰবাৰ সোধক কি কৰিলে ভাল হয় আৰু ছাৰৰ কথাখিনিও ক'ব পাৰে যে আৰ্টিফিচিয়েল ফিডিঙৰ কাৰণে কিবা ব্যৱস্থা কৰিব পাৰি নেকি এই কথাটো আপোনালোকে তেখেতৰ পৰা এবাৰ পৰামৰ্শ ল'ব নিশ্চিতভাৱে ভাল পৰামৰ্শ এটা দিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ তেওঁ সুস্থ হওক সোনকালে যি কি নহওক ছাৰ মই সুধিছিলোঁ আপোনাক শেষত যে আপোনালোকৰ কেনেকুৱা অভিজ্ঞতা কেনেকুৱা ধৰণৰ কৰ্কট ৰোগী আহে আৰু চিকিৎসা কৰি তেওঁলোকে কিমানখিনি কিয়ৰ হৈছে মই অকণমান জানিব বিচাৰিছোঁ হয় যিবোৰ পেচেণ্ট মানে ষ্টমাক কেঞ্চাৰ হয় মানে কি যিবোৰ কলন কেঞ্চাৰ ষ্টমাক কেঞ্চাৰ সেইবোৰতো ভালেই প্ৰগন'চিছ হয় কিন্তু ধৰক কিছুমান কেঞ্চাৰ মানে কি হয় আপুনি আজিকালি কেঞ্চাৰ ট্ৰিটমেণ্ট আমি কি বিচাৰোঁ সাৰ্ভাইভেল কিমান 5 ইয়াৰ সাৰ্ভাইভেল আমি কাউণ্ট কৰোঁ আচলতে কেঞ্চাৰ ট্ৰিটমেণ্ট আমি হোৱা মানে এইটো নহয় কি আমি এটা কিয়ৰ কৰি দিম আমাৰ মানে কি হয় ডিজিজ ফ্ৰী সাৰ্ভাইভেল মানে বেমাৰটো নোহোৱাকৈ মানুহজন কিমান বছৰ এক্সট্ৰা লাইফ পালে আৰু কিছুমান কেঞ্চাৰৰ কি হয় ৰিকাৰেঞ্চ সোনকালে হয় ধৰি লওক অভেৰিয়ান কেঞ্চাৰৰ কি হয় আপুনি যদি কেমোথেৰাপি দিয়ে ই অতি সোনকালে ৰেছপন্স কৰে ঠিক আছে বেছিভাগেই কৰে আৰু অপাৰেশ্যন কৰিলে মানে কি তাৰপিছত ভাল ৰেছপন্স হয় কিন্তু কি হয় ইয়াৰ মানে এটা লক্ষণ এটা আছে ই আৰু ৰিকাৰে হয় হয়তো মানে ধৰক কিছুমান 6 মাহত হয় কিছুমান 1 বছৰত হয় কিছুমান নহ'বও পাৰে ঠিক আছে আমাৰ এইখিনি এৰিয়াত গ'ল্ডব্লাডাৰ কেঞ্চাৰ বহুত বেছি গ'ল্ডব্লাডাৰ কেঞ্চাৰ কৰিলে আপুনি যিমান যি কৰিলেও নাইবা পেনক্ৰিয়াছ কেঞ্চাৰ বহুত বেছি আপুনি চব ট্ৰিটমেণ্ট কৰাৰ পিছত ধৰি লওক আপুনি 5 ইয়াৰ সাৰ্ভাইভেল এৰাউণ্ড মানে কি হয় 20% 30% হয় ঠিক আছে এই পিছত হয়তো মানে কি 5 বছৰৰ পিছত কিবা বছৰৰ পিছত বহুত পেচেণ্ট আকৌ মানে কি হয় ৰিকাৰ হয় ধৰি লওক নতুনকৈ ওলাইছে ৰেক্টেল কেঞ্চাৰৰ নাৱেদে যেতিয়া মানে কি হয় যদি আপুনি আগতীয়াকৈ আপুনি ৰেডিয়েশ্যন থেৰাপি দিয়ে নাইবা ৰেডিয়েশ্যন থেৰাপি দিয়ে তেতিয়াহ'লে কি হয় আজিকালি ডিজিজ ফ্ৰী সাৰ্ভাইভেলটো বাঢ়িছে মানে কি হয় আগতে কি হয় বহুত মানে ৰেক্টামৰ যে কেঞ্চাৰ হৈছিলে মানুহে আচলতে ডাইৰেক্ট অপাৰেশ্যন কৰিছিলে তেতিয়া কি হয় মানুহৰ কি হয় তেতিয়া মানে কি হয় ৰিকাৰেঞ্চ বেছি হৈছিলে যেতিয়াৰ পৰা মানে কি হয় ট্ৰিটমেণ্ট নতুন ট্ৰিটমেণ্ট প্ৰট'কল আহিলে নিউৰ'জিভেন আহিলে তেতিয়াৰ পৰা কি হ'ল এইটো ৰেক্টেল কেঞ্চাৰ প্ৰগন'চিছ আগতে ভাল হয় ছাৰ মই শেষত আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমি যিহেতু অনুষ্ঠানটোৰ মাজতে উল্লেখ কৰিছিলোঁ যে আগতে কৰ্কট ৰোগ হ'লে মানে আমি বাহিৰলৈ লৈ যাওঁ বহুত দীঘলীয়া প্ৰচেছ যথেষ্ট ধন খৰচ হয় বৰ্তমান সময়ত অসমত কিমান উপলব্ধ কেঞ্চাৰ বা কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে আৰু কিমান মিনিমাম যদি ফাৰ্ষ্ট ছেকেণ্ড ষ্টেজত আমাৰ এটা কৰ্কট ধৰা পৰে তেতিয়াহ'লে আমাৰ কিমানমান টকা খৰচ ভিতৰত এইটো হোৱাট ইজ এফৰ্ডেবিলিটি যদি আপুনি যদি একদম আপোনাৰ পইচা নিদি তেতিয়া আপুনি কাৰ্ডত কৰিলে এইটো আপোনাৰ অলমষ্ট মানে ফ্ৰীতে হৈ যাব আৰু যদি ষ্টেজ 1 নাইবা 2 থাকে আপোনাৰ কি ধৰণৰ আছিলে কেঞ্চাৰ হৈছে ধৰি লওক আপোনাৰ তথাপিতো আপোনাৰ ধৰি লওক চবখিনি বস্তু মিলি আপোনাৰ 2-2.5 লাখ যদি আপুনি প্ৰাইভেটত কৰে আপুনি 2-2.5 লাখ টকাটো যাবই বেছিভাগতে যায় কিন্তু বৰ্তমান অসমত সকলো উপলব্ধ আছে আছে আপুনি যদি যায় গুৱাহাটীত আপুনি ৰেডিয়েশ্যন মানে কি হয় দুখন ঠাইতে ৰেডিয়েশ্যন মানে আছে মানে বি বৰুৱা আছে আৰু কি বোলে আছাম ষ্টেট কেঞ্চাৰ আছে ঠিক সেইদৰে কি বোলে মানে কি আছাম ষ্টেট কেয়াৰ ফাউণ্ডেশ্যন কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন বৰপেটাত হওক মানে কি যোৰহাটত যিবোৰ মেডিকেল কলেজ বৰ্তমান খোলা হৈছে গতিকে ৰেডিয়েশ্যনটোতো আছেই আৰু কেমোথেৰাপিটো আপুনি ধৰি লওক আজিকালি কেমোথেৰাপি মানে চববোৰ মানুহে মানে কি নিজে নিদিলেও মানে কি হয়তো ওচৰে পাজৰে ক'ৰবাত নে ক'ৰবাত অসমৰ ভিতৰতে বহুত চেণ্টাৰ আছে মানে উপলব্ধ হয় মানে এতিয়া আমি এটা কথা ক'ব পাৰোঁ যে অসমত যদি কৰ্কট ৰোগী কেতিয়াবা ধৰাও পৰে তেনেহ'লে চিন্তাৰ কাৰণ নাই অসমতে উপলব্ধ আছে ভাল চিকিৎসা এগৰাকী মাত্ৰ ভাল চিকিৎসক এগৰাকীৰ গাইডেন্সৰ প্ৰয়োজন আৰু সেইগৰাকী চিকিৎসকৰ যদি গাইডেন্স পায় তেওঁ পৰামৰ্শ পায় নিশ্চিতভাৱে পৰৱৰ্তী সময়ত ধুনীয়াকৈ সুস্থ হ'ব পাৰিব নৰ্মেল লাইফ এটা কটাব পাৰিব মই ক'ব বিচাৰিছোঁ মানে যিখিনি ট্ৰিটমেণ্ট আজিকালি মানে কি হয় ভেলোৰত আছে নাইবা চেন্নাইত আছে সেই গোটেই ট্ৰিটমেণ্ট আজি গুৱাহাটীতে আছে গুৱাহাটীতে আপুনি কৰিব পাৰিব হয় খুব ভাল কথা আৰু খুবেই ভাল লাগিল কথাখিনি জানিবলৈ পাই আমি বিশেষকৈ ছাৰ আপুনি যথেষ্ট আপোনাৰ ব্যস্ততাৰ মাজৰ পৰা আমাক অলপ সময় দিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানৰ মাজলৈ অহাৰ কাৰণে পৰৱৰ্তী সময়ত আমি আপোনাক পুনৰ লগ পাম আমি আৰু কথা পাতিম কৰ্কট ৰোগৰ ওপৰত
আজি কি নহওক দৰ্শকসকলকো এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে আমালৈ ফোন কৰিছিল আৰু ছাৰৰ পৰামৰ্শখিনি ইতিমধ্যে পাইছে আপোনালোকে যদি পুনৰবাৰ আপোনালোকে শুনিব বিচাৰে ছাৰৰ পৰামৰ্শখিনি তেনেহ'লে আমাৰ ইউটিউব চেনেলত গৈ আমাৰ ছাৰৰ কথাখিনি বা পৰামৰ্শখিনি শুনিব পাৰিব যিহেতু আমাৰ এই অনুষ্ঠানটো সম্প্ৰচাৰ নহয় পুনৰ সম্প্ৰচাৰ নহয় সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ অহা সপ্তাহত পুনৰ বুধবাৰে আপোনালোকক লগ পাম চাই থাকিব প্ৰথম খবৰ 24x7 ধন্যবাদ